নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 নৱেম্বৰ দিন শনিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হত্যা কৰা হৈছিল জুবিন গাৰ্গক হত্যাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য। জুবিনক হত্যা কৰাৰ কথা মই নিজে কৈছো, মুখ্যমন্ত্ৰীয়ে যি কয় তাকেই কৰে, যিসকলে হত্যা কৰা বুলি কৈছে। পৰৱৰ্তী খবৰ গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট। এইবাৰ গৌৰৱ গগৈক এনেদৰে মন্তব্য কৰিছে হিমন্তই। গৌৰৱ গগৈ খাটি পাকিস্তানী এজেণ্ট, সাহস আছে যদি মোৰ ওপৰত মানহানি গোচৰ তৰক বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উপযুক্ত প্ৰমাণ সহকাৰে মই কথাটো কৈছো, নিৰ্বাচন নথকা হয় মই আৰু অধিক কঠোৰ হলোহেঁতেন। কিবা এটা কৰিলেই মানুহে ক'ব ৰাজনৈতিক কাৰণত কৰিলে, যিখিনি তথ্য আছে তেওঁ মুকলিকৈ ঘূৰি থাকিবই দিয়ক। 10 ছেপ্টেম্বৰত নেদেখুওৱা বাবে বহুতো কৈছে, মই সময়ত যি কৰিব লাগে কৰিম আৰু কৰিমেই সদায়। এই কথাখিনি মই এজন মুখ্যমন্ত্ৰী হিচাপে কৈছো। সংবাদমেল দিলেই জুবিনৰ ইচ্ছু ভাইটাৰ্ষ্ট বুলি ক'ব পাৰিব। হে জুবিনক ন্যায় প্ৰদান কৰাৰ পাছতে এইটোত হাত দিম বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীৰ এক বিস্ফোৰক মন্তব্য। এবাৰ লাভজেহাত বেদখল বাংলাদেশী মেয়ৰ বিৰুদ্ধে যুদ্ধ চলিবই, জুবিন গাৰ্গক ন্যায় দিমেই বুলি মন্তব্য হিমন্তৰ। মাটি দখল কৰা ছোৱালী উঠাই নিয়াটো জীৱন মৰণৰ সমস্যা, এইবোৰ ইচ্ছু ডাইভাৰ্ট নহয়, আমি ক'ত জীয়াই ৰাখিম। বাংলাদেশী মেয়ৰ ইচ্ছু 30 বছৰলৈ চলি থাকিব। সত্ৰৰ মাটিলৈ যোৱাটো হিমন্ত বিশ্বৰ ইচ্ছু নহয়, লাভজেহাত হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইচ্ছু নেকি? 30 লাখ হেক্টৰ বিঘা দখল কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছু নহয়। জুবিনক আমি ন্যায় দিমেই, জুবিনৰ ন্যায় নিজৰ জাগাত 100% ন্যায় দিম, বাকী ইচ্ছু নোহোৱা হ'ব নোৱাৰে। বাংলাদেশী মেয়ৰ কথা ক'লে ইচ্ছু ডাইভাৰ্টৰ কথা কয়। অখিল লুৰিনে এইবাৰ ইলেকশ্যন নেখেলো বুলি কওক। জুবিনৰ ন্যায়ৰ বাবে অখিল লুৰিনে ইলেকশ্যন নেখেলো বুলি কৈছে। জীৱনত জুবিনক সমালোচনা কৰি থকা ডুপ্লিকেট বুলি ক'ব। ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে ইলেকশ্যন নেখেলো বুলি কৈ দিয়ক। 17 ডিচেম্বৰত সম্পূৰ্ণ তথ্য ৰাইজৰ আগত লৈ আহিম। পৰৱৰ্তী খবৰ জুবিনৰ মৃত্যু স্বাভাৱিক আছিল নে হত্যাকাণ্ড? 17 ডিচেম্বৰত আহিব ডাঙৰ খবৰ। এইবাৰ জুবিনৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিছে আন এক নতুন খবৰ। 17 ডিচেম্বৰত আহিব জুবিন গাৰ্গৰ এটা ডাঙৰ নতুন তথ্য। মই ৰাজ্যৰ গৃহমন্ত্ৰী, মই গম পাবই লাগিব। মই হত্যা বুলি কওঁ বাবে মোক একাংশই জোকাই থাকে, তেওঁলোকৰো মুখত চূণ পৰিব। CM-এ হত্যা শব্দটো লাইভত কিয় কয় বুলি জোকাইছিল মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা কথাও মুখ্যমন্ত্ৰীয়ে উপৰুৱাকৈ নকয় বুলি মন্তব্য কৰিছে। পুনৰ জুবিনৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্তৰ এক ডাঙৰ মন্তব্য। 17 ডিচেম্বৰৰ পূৰ্বে জুবিনৰ ঘটনাক লৈ ডাঙৰ তথ্য আহিব। অসমৰ মানুহে বহুতো নজনা কথা জানিব পাৰিব সেই দিনটোত। এবাৰ জুবিনৰ চাৰ্জশ্বিটক লৈ অখিল গগৈৰ এক মহাবিস্ফোৰণ। তেওঁ কৈছে জুবিনৰ যিটো নেকি তদন্ত চলি আছে এইটো কেৱল মানুহক অসমৰ ৰাইজক দেখুওৱাৰ বাবে। এমাহৰ ভিতৰত কেনেকৈ চাৰ্জশ্বিট দিব এই মন্তব্য অখিলৰ। এতিয়ালৈকে মাত্ৰ এবাৰহে ছিংগাপুৰত গৈছে SIT দল, তেওঁলোককো ছিংগাপুৰ চৰকাৰে ঘূৰাই দিলে। কোনো তথ্য প্ৰমাণ আনিব নোৱাৰিলে SITয়ে ছিংগাপুৰৰ পৰা। মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ চাৰ্জশ্বিট দি ৰাখিছে, যিখন চাৰ্জশ্বিট দিব সেইখন দোষী সাব্যস্ত কৰিব নোৱাৰিব অপৰাধীক, কেৱল মানুহক দেখুৱাইলেহে তদন্ত চলিছে। চাৰ্জশ্বিট দিয়াৰ পাছতে জুবিনক হত্যা কৰা অপৰাধীক জামিন দিব। পৰৱৰ্তী খবৰ লুৰিণজ্যোতি গগৈ মিছা কথা কোৱাৰ মেচিন, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। লুৰিণজ্যোতি গগৈহঁতৰ কথা মতে কাম নচলে। লুৰিণজ্যোতি গগৈ বৰ্তমান মিছা কথা কোৱা মেচিনত পৰিণত হৈছে। তেওঁলোকে 100 কোটি টকা ব্যয় কৰিব বুলি উল্লেখ কৰা হৈছে। চৰকাৰে তাৰ পৰা উপাৰ্জন শেষ কৰিব 100 কোটি টকা। যি প্ৰকল্পত চৰকাৰে ব্যয় কৰিব 100 কোটি টকা, এই বুলি মন্তব্য হিমন্তৰ। পৰৱৰ্তী খবৰ জুবিন প্ৰেমৰ অনন্য নিদৰ্শন, এজন লোকে অকলেই বুকিং কৰিলে এইবাৰ চিনেমা হল। হয়, আপুনি ঠিকেই শুনিছে, জুবিন প্ৰেমৰ এজন প্ৰেমীয়ে দেখিলে অনন্য। এইবাৰ এজন মানুহেই, এজন যুৱকেই গোটেই হল বুকিং কৰিছে। পৰৱৰ্তী খবৰ এক লজ্জাজনক ঘটনা সংঘটিত হৈছে সমাজত। 13 বছৰীয়া নাতিনী এইবাৰ কামনাৰ বলি হৈছে। ককায়েকৰ কামনাৰ বলি হৈছে 13 বছৰীয়া কিশোৰী। আৰক্ষীৰ জালত ইতিমধ্যে ব্ৰজকুমাৰ ব্ৰহ্ম প্ৰাক্তন সেৱা আৰ্মী জোৱান আছিল। 62 বছৰ বয়স আছিল তেওঁ। পৰৱৰ্তী খবৰ ৰৈ ৰৈ বিনালে চাই এইবাৰ জুবিন গাৰ্গৰ ভাতৃ অৰুণ গাৰ্গ অসুস্থ হৈ পৰিছে। চিনেমা হলৰ পৰা
জৰুৰীভাৱে হাস্পতালত ভৰ্তি কৰা হৈছে। যোৰহাটৰ ইলিত ৰৈ ৰৈ বিনালে চাইছিল অৰুণ গাৰ্গে। সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্য কৰিছিল অৰুণে। জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ বিনালে চাই অসুস্থ হৈছে তেওঁ। চিনেমা চাই থকাৰ মাজতে হঠাৎ অসুস্থ হৈছে অৰুণ গাৰ্গ। পৰৱৰ্তী খবৰ, ডিব্ৰুগড় শিৱসাগৰ সোণাৰীক কঁপাব এইবাৰ লক্ষাধিক লোকে। কাইলৈ উজনিত জ্বলিব এই মহৰণ। জনজাতিকৰণৰ দাবীত একেলগে কঁপিব ডিব্ৰুগড় শিৱসাগৰ সোণাৰী। একেলগে ৰাজপথ কঁপাব সৰ্বত্ৰস্তৰ জনতাই। টাই আহোম জনগোষ্ঠীৰ উদ্যোগত উজনিত বৃহৎ প্ৰতিবাদ সাব্যস্ত হ'ব। প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক মিছলীয়া আখ্যা দিছে তেওঁলোকে। লক্ষাধিক লোকৰ প্ৰতিবাদত কঁপিব এইবাৰ উজনি অসম। জনজাতিকৰণৰ দাবীত একেলগে কঁপিব ডিব্ৰুগড় শিৱসাগৰ সোণাৰী। লক্ষাধিক লোকে এইবাৰ ৰাজপথত ওলাই আহিব। সকলোৱে আখ্যা দিছে মুখ্যমন্ত্ৰী এজন মিছলীয়া মুখ্যমন্ত্ৰী বুলি সকলোৱে আখ্যা। লক্ষাধিক লোকৰ প্ৰতিবাদত কঁপিব এইবাৰ উজনি অসম। টাই আহোম জনগোষ্ঠীৰ উদ্যোগত উজনিত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। কেৱল জনজাতিকৰণৰ দাবীত ওলাই আহিব তেওঁ। একেলগে ৰাজপথ কঁপাব সৰ্বস্তৰৰ জনতাই।